আপুনি যোৱাকালি এটা সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে যে জাতিৰ গাদ্দাৰ বুলি অখিল গগৈক কৈছে। কিয় ক'লে বাৰু অখিল গগৈক জাতিৰ গাদ্দাৰ বুলি? আমি জানিব বিচাৰিছোঁ আপোনাৰ কি অনুভৱ হ'ল যে জাতিৰ গাদ্দাৰ হ'ল অখিল গগৈ? নাই, অখিল গগৈৰ মই অখিল গগৈৰ একদম ষ্টাৰ্টিঙৰ পৰাই অখিল গগৈৰ কাৰবাৰবিলাক মই বৰ ২ নম্বৰী বুলি অনুভৱ কৰিছিলোঁ। হয়। এতিয়াৰ পৰা নহয়, একদম বহুত আগৰ পৰা। হয়। ইভেন 2019ত নেকি 2020ত যেতিয়া অখিল গগৈক এৰেষ্ট কৰি ৰছীৰে বান্ধি যেতিয়া লৈ গৈছিলে পুলিচে, হয়, সেইদিনাখন মই এটা আপডেট দিছিলোঁ। সেইটো 2020ৰ কথা, যে মই আপডেট দিছিলোঁ যে অখিল গগৈ নিজে এৰেষ্ট হৈছে। গতিকে অখিল গগৈক মানুহজনৰ কাৰবাৰবিলাক মই খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিলোঁ। এইকাৰণেই কৰিছিলোঁ, তেওঁক মই অখিল গগৈ হিচাপে পৰ্যবেক্ষণ কৰা নাছিলোঁ, কাৰণ অখিল গগৈ হিচাপে তেওঁক পৰ্যবেক্ষণ কৰিবলগীয়া একো নাই। কিন্তু মই অসমখন অশান্ত কৰি ৰখা, অসমখন একেবাৰে মানে গণ্ডগোল কৰিবলৈ ধান্দা কৰি থকা এটা মানুহ হিচাপেহে মই অখিল গগৈক সদায় পৰ্যবেক্ষণ কৰি আছিলোঁ। হয়। অখিল গগৈৰ জীৱন পৰ্যবেক্ষণ কৰিবলগীয়া একো নাই, মই আকৌ কৈছোঁ। কিন্তু অখিল গগৈয়ে অসমখনত এটা হাল্লা লগাই থাকিব বিচাৰে, এই কথাটো মই অনুভৱ কৰিছিলোঁ। অখিল গগৈৰ উদ্দেশ্য অসমক উন্নতিৰ পথত আগুৱাই লৈ যোৱাটো নহয়, বা অসমীয়া সমাজখন শৃংখলাবদ্ধ কৰি অসমৰ ভৱিষ্যত প্ৰজন্মক এটা বেটাৰ ৰাস্তা দিয়াটো অখিল গগৈৰ উদ্দেশ্য নহয়। অখিল গগৈৰ উদ্দেশ্য হ'ল কি, কিবা কিবি কৰি মুঠৰ ওপৰত আন্দোলন কৰিব লাগে, হাংগামা কৰিব লাগে, চিঞৰ বাখৰ কৰিব লাগে, ৰাস্তাত মানুহ উলিয়াব লাগে, আৰু তাৰ পিছত কি কৰিব লাগে, টকা ল'ব লাগে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে টকা ঘটিবলৈ আন্দোলন কৰিছিল অখিল গগৈয়ে। টকা ঘটিবলৈ, কাৰণ এতিয়া কথা হ'ল, যেতিয়া অখিল গগৈয়ে দৈয়াং টেঙানীৰ আন্দোলন কৰিছিলে, তেতিয়া আমিও ভাল পাইছিলোঁ যে কমচে কম কৃষকৰ কাৰণে মাত মাতিবলৈ কোনোবা এজন ওলাইছে। কাৰণ অসম হৈছে কৃষকৰ আন্দোলনত অসমৰ ইতিহাস আছে। পথৰুঘাটৰ ৰণ হৈছিলে, দৰং জিলাৰ পথৰুঘাট আজিও বিখ্যাত, পথৰুঘাটৰ ৰণ হৈছিলে। গতিকে অসমৰ কৃষকসকলে মানে সুপৰিকল্পিত আৰু গণতান্ত্ৰিক শৃংখলাবদ্ধ তথা অহিংসা আন্দোলন কৰি ভাৰতৰ ইতিহাসত কিন্তু নিজৰ নামটো লিখি থৈ গৈছে। পথৰুঘাট চবেই চিনি পায়। সেই কৃষকৰ ৰাজ্য অসম, সেই কৃষকৰ ৰাজ্য অসমত যেতিয়া অখিল গগৈয়ে দৈয়াং টেঙানীৰ মানুহখিনিক খোজকঢ়াই গুৱাহাটীলৈ লৈ আনি আন্দোলন কৰিছিলে যে কৃষকক ভূমিৰ পট্টা দিবলৈ, আমিও ভাল পাইছিলোঁ। আমিও তেতিয়া অখিল গগৈক ছাপোৰ্ট কৰিছিলোঁ যে হয়, অখিল গগৈয়ে সাধাৰণ মানুহৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে লাগি আছে। তাৰপিছত দেখিলোঁ দৈয়াং টেঙানীৰ মানুহখিনি আন্দোলনৰ নামত অখিল গগৈয়ে কি কৰিলে, আন্দোলন কৰি ইটোৰ পিছত বেক টু বেক আন্দোলন কৰি তৰুণ গগৈৰ পৰা কাজিৰঙাত 100 বিঘা মাটি ল'লে। 100 বিঘা। এতিয়া ক'ব পাৰে যে 100 বিঘা মাটিত অৰ্কিড ৰিজৰ্ট বনাই আনএমপ্লয়ডক মানে এমপ্লয়মেণ্ট দিছে। কিন্তু এমপ্লয়মেণ্ট দিয়া সেইটো তালিকা নেকি? সেইটোতো তালিকা নহয়। এমপ্লয়মেণ্টত বিভিন্ন অৰ্গেনাইজেশ্যনে দি আছে। আন্দোলন কৰি ৰাইজক মটিভেট কৰি উল্টা পুল্টা কৰি মানুহ মাৰি তাৰপিছত আকৌ মুখ্যমন্ত্ৰীৰ লগত মনে মনে হাত মিলাই অভয়াৰণ্য এখনৰ 100 বিঘা মাটি লোৱাটো, সেইটো কেনেকে আমি মানি ল'ম কথাটো? সেইটো ল'লে। তাৰপিছত কি কৰিলে, টোল গেট ভাঙিলে। সোণাপুৰৰ টোল গেট ভাঙিলে, ভাঙি মানে বিৰাট ডাঙৰ। আৰু আমাৰ এনেকুৱা অনুভৱ হ'ল বা অখিল গগৈ থাকিলে অসমত আৰু টোল গেট নহ'ব। কিন্তু অখিল গগৈৰ পিছত টোল গেট কিমান হ'ল? এই টোল গেটৰ সম্পৰ্কেতো অখিল গগৈ নিমাত চুপচাপ থাকিলে। তাৰপিছত কি হ'ল, নদী বান্ধ আন্দোলনত অখিল গগৈ এনেকুৱাকে লাগিলে, আমি আকৌ এবাৰ ভাবিবলৈ বাধ্য হ'লো যে অখিল গগৈ থাকিলে অসমৰ চব প্ৰব্লেম চল্ভ হৈ যাব। কিন্তু নদীবান্ধ আন্দোলন কৰি কি কৰিলে, আকৌ কোটি টকা লৈ অখিল গগৈ নদীবান্ধ আন্দোলনটো আধাতে এৰি দিলে। তাৰপিছত অখিল গগৈয়ে বিভিন্ন ঠাইত আমি পোৱা খবৰ মতে গান্ধী বস্তিৰ পাহাৰৱানকে অখিল গগৈয়ে বোলে তেওঁৰ কোনোবা মানুহ লগাই তাত অবৈধ বেদখল কৰিছে বুলি আমি খবৰহে পাইছোঁ বাতৰি যোগে। তাৰপিছত আৰু এটা কথা কি হ'ল, এই অখিল গগৈয়ে যেতিয়া মিয়া মুছলমান মানুহখিনিক যেতিয়া উচ্ছেদ কৰিছিলে, তেতিয়া তেওঁ কিন্তু একদম মুখত তলা লগাই থৈছিলে। উচ্ছেদ কৰা টাইমত কিন্তু অখিল গগৈৰ মুখৰ মাত নাই, চুপচাপ আছিলে। যেতিয়াই ইলেকশ্যন হয় তেতিয়াই মিয়াৰ ভোট ল'বলৈ তাত গৈ পেলাই সোমাই গিয়ে। বিপদত কিন্তু অখিল গগৈ নগ'লে। মিয়া মানুহখিনি যেতিয়া বিপদত পৰিছিলে তেতিয়া অখিল গগৈ নগ'লে, তেওঁ সেই তাত গ'ল যেতিয়া তেওঁ ইলেকশ্যন আহিলে। তাৰপিছত কি কৰিলে,
জনতা ভৱনৰ ওচৰত ছেক্ৰেটাৰিয়েট দিছপুৰ ছেক্ৰেটাৰিয়েটৰ ওচৰত তেওঁ আন্দোলন কৰিলে আন্দোলন কৰি এনেকুৱা উদাত্ত ভাষণ দিলে ইমান গৰম ভাষণ দিলে যে প্ৰবীণ বৰুণে নামটো চাগে মোৰ ভুল হৈছে যদিও মোক ক্ষমা কৰিব নাজানো কিন্তু মই জনামতে প্ৰবীণ বড়ো নামৰ এজন আন্দোলনকাৰীয়ে জনতা ভৱনৰ সন্মুখত গাত জুই লগাই মৰি গ'ল অখিল গগৈৰ কাৰণে সেই অখিল গগৈ কি হ'ল কোনটো আন্দোলন ছাকচেছ হ'ল গতিকে সেই অখিল গগৈ এতিয়া কেৱল ক্ষমতা আৰু তাতোতকৈও ডাঙৰ কথা সিদিনা মুছলমানক ক'লে কাফেৰ পিছদিনা ক্ষমা খুজিলে তাৰপিছত শিৱসাগৰৰ মানুহক কি ক'লে বোলে মই ইলেকশ্যনটো বোলে চিৰিয়াছলি খেলাই নাছিলোঁ তুমি যদি ইলেকশ্যন চিৰিয়াছলি খেলাই নাছিলা তেনেহ'লে শিৱসাগৰৰ যিখিনি ৰাইজ পঞ্চায়তত যিখিনি ৰাইজে অংশগ্ৰহণ কৰিছে সেই ৰাইজে কি ভাবিলে এতিয়া কথাটো তাৰমানে ৰাইজে কষ্ট কৰি আছে শিৱসাগৰৰ পঞ্চায়তৰ ৰাইজে কষ্ট কৰি আছে আৰু অখিল গগৈ বোলে চিৰিয়াছলি লোৱাই নাছিলে তাৰমানে শিৱসাগৰ উজনি অসমৰ শিৱসাগৰ এটা ঐতিহ্যমণ্ডিত জাগা এটা ঐতিহ্যমণ্ডিত সমষ্টি সেই সমষ্টিটোৰ জনপ্ৰতিনিধিজনে লজ্জাজনকভাৱে যেতিয়া শিৱসাগৰত হাৰিলে তেওঁ বিয়া অঞ্চলত ক'ৰবাত কোনোবা তেওঁৰ জিকিছে এইটো আমাক নালাগে কিন্তু তেওঁ নিজৰ গৃহ সমষ্টি শিৱসাগৰত যেতিয়া বেয়াকৈ হাৰিলে তেতিয়া তেওঁ পাল্টি মাৰিলে কি বুলি যে মই বোলে ইলেকশ্যনটো বোলে চিৰিয়াছলি লোৱাই নাছিলোঁ তাৰ অৰ্থটো কি হ'ল গতিকে তেওঁ কি হ'ব তেওঁ দালালি কৰি আছে এসময়ত মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিলে যে GMCৰ কেবিনৰ মই বোলে CCTV ফুটেজ দেখাব পাৰোঁ গতিকে তেওঁ জেলত সোমোৱাটো মেকিং তেওঁ জেলত সোমাই থাকোঁতে মাকক নিজৰ ঘৈণীয়েকক নিজৰ ল'ৰাক ৰাস্তাত নমাই কান্দি কাটি ভোট ল'লে ঘৈণীয়েকে পিস্তা ধৰি বাতৰি কাকতত লিখিলে ফেচবুকত লিখিলে তাৰপিছত ভোট লৈ জিকিলে জিকাৰ পিছত তেওঁৰ নাটকবাজি আজি ইটো দলৰ লগত ভাল কালি সিটো দলৰ লগত ভাল এতিয়া কি বুলি কৈছে কংগ্ৰেছে আমাৰ লগত নেখেলা কাৰণেহে মানে আমি বিৰোধী হাৰিলোঁ তুমি নাজানাছিলা নেকি যে বিৰোধী একত্ৰিত নহ'লে যে তুমি হাৰিবা তুমি নাজানা এই কথা গতিকে মেইন কথাটো হ'ল অখিল গগৈয়ে টোটেলি দালালি কৰি আছে ৰাজনীতি কৰি থাকিলেও দেখিবলৈ ভাল ভূপেন বৰাই ৰাজনীতি কৰিছে গৌৰৱ গগৈয়ে ৰাজনীতি কৰিছে লুৰিণ জ্যোতিয়ে ৰাজনীতি কৰিছে বিজেপিয়েতো কৰিছে বিজেপিটো আৰু শাসনত আছে আমি নকওঁৱে আমিতো বিজেপিৰ ছাপৰ্টাৰ গতিকে আমি বিজেপি নকওঁৱেই কিন্তু ভূপেন বৰা যদিও আমি কংগ্ৰেছৰ বিৰোধ কৰোঁ তথাপিও ক'ব লাগিব যে ভূপেন বৰাই হওক গৌৰৱ গগৈয়ে হওক তেওঁলোকে ৰাজনীতি কৰিছে ৰকিবুল হুছেইনেই হওক তেওঁলোকে ৰাজনীতি কৰিছে লুৰিণ জ্যোতি জগদীশ ভূঞা এওঁলোকে ৰাজনীতি কৰিছে বা CPMৰ লোকসকলেও ৰাজনীতি কৰিছে মনোৰঞ্জন তালুকদাৰকে আদি কৰি বা তৃণমূল কংগ্ৰেছে ৰাজনীতি কৰিছে অসমত এটাই মাত্ৰ ৰাজনীতিৰ নামত দালালি কৰা মানুহ আছে সেইটোৱে হ'ল অখিল গগৈ গতিকে মই জাতিৰ দালাল বুলি কৈছোঁ কাৰণ জাতিটোত এটা দালাল ওলাইছে অসমীয়া জাতিত আগতে এনেকুৱা দালালি নাছিলে মানুহ এটা জেগাত থাকে হয় কংগ্ৰেছত থাকিম নহয় বিজেপিত থাকিম নহয় অমুক দলত থাকিম এওঁতো এতিয়া কোনো দলত নাই নামত ৰাইজৰ দলত থাকি লৈছে মোৰ ৰাইজৰ দলৰ সেই সদস্যসকলৰ কথাহে মোৰ বেয়া লাগিছে কাৰণ তেওঁলোকেতো নাজানে যে অখিল গগৈ কাইলৈ পাল্টি মাৰি ক'লৈ কি কৰিব গতিকে তেওঁ জাতীয় দালাল হিচাপে মই তেওঁক পৰিগণিত কৰিছোঁ 2026 বিধানসভা নিৰ্বাচন আহিছে আৰু তাক লৈ এতিয়া চিৰিয়াছলি লোৱাৰ কথা কৈছে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰাৰ কথা কৈছে আনপিনে অসম জাতীয় পৰিষদে ইতিমধ্যে উল্লেখ কৰিছে বা শৃংখল চলিহা যিগৰাকী বীৰ লাচিত খানাৰ মুখ্য বুলিয়ে ক'ব পাৰি শৃংখল চলিহাও ইতিমধ্যে শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি যোৱাকালি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে আৰু তাৰপিছত আজি অখিল গগৈয়ে এটা মন্তব্য কৰিছে যে 2 লাখ টকাৰে সহায় কৰিব অখিল গগৈয়ে শৃংখল চলিহাক আৰু তাৰপিছত কিন্তু শৃংখল চলিহাই কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া আপোনাক সুধিব বিচাৰিছোঁ 2026 চনত অখিল গগৈৰ পৰিস্থিতি কি হ'ব চাওক এতিয়া 2026 চনত অন্য ঠাইৰ কথাটো মই কোৱা নাই এতিয়া শিৱসাগৰৰ কথা যিহেতু আলোচনা হৈ আছে শিৱসাগৰৰ কথাকে কওঁ শিৱসাগৰৰ ৰাইজে এটা কথা বাৰে বাৰে তেওঁলোকে অনুতপ্ত হৈছে মোক বহুত শিৱসাগৰৰ ৰাইজৰ লগত মোৰ কথা হয় শিৱসাগৰৰ ৰাইজ অনুতপ্ত হৈছে যে তেখেতসকলে ভাবিছে যে আমি ভুল কৰিলোঁ আমি শাসনাধিষ্ঠ দলটোৰ লগত থাকিব লাগে আৰু এইটো নেচাৰেল কথা শাসনাধিষ্ঠ দলটোৰ বিধায়ক এজন যদি থাকে তেনেহ'লে তেওঁলোকৰ কামবিলাক উন্নয়নবিলাক খুব দ্ৰুত হয় মই এইটো কেতিয়াও কোৱা নাই যে শাসনাধিষ্ঠ দলৰ বিধায়ক নাথাকিলে সেইটো সমষ্টিত কাম নহ'ব মই এইটো নাই কোৱা কিন্তু যদি বিধায়কজন থাকে তেতিয়া আৰু দ্ৰুত হয় কামটো গতিকে শিৱসাগৰৰ ৰাইজে এই জাতীয় দালালজনক এবাৰ ভোট দি যিটো ভুল কাম কৰিলে সেইটো এবাৰ নকৰে আৰু মই ভাবোঁ শিৱসাগৰৰ ৰাইজে
এইবাৰ ভালদৰেই বুজি পালে 5 বছৰ তেওঁলোকৰ বঢ়িয়া অভিজ্ঞতা হ'ল গতিকে তেওঁলোকে আৰু সেইটো ভুল নকৰে তেওঁলোকে মই অনুভৱ কৰোঁ যে তেওঁলোকে বিজেপিকহে জিকাব এইবাৰ অন্য কাকোৱে নিজিকায় মোৰ অনুভৱ দেই মই বহুত মানুহৰ লগত ডেইলি কথা পাতো ঠিক তেনেকৈ শিৱসাগৰৰ ৰাইজৰ লগতো মই বহুত কথা পাতিছোঁ মই পৰহি দিনা শিৱসাগৰ গৈও আহিছোঁ এৰাতি থাকিও আহিছোঁ শিৱসাগৰৰ গাঁৱৰ ভিতৰত বহুত মানুহৰ লগত মই কথা পাতিছোঁ গতিকে ৰাইজে মোক জনোৱা মতে মই যিখিনিক লগ পাইছোঁ তেওঁলোকে কৈছে যে আমি আৰু বাইদেউ এইটো ভুল এইবাৰ নকৰোঁ আমি এইবাৰ কিন্তু আমি বিজেপিকহে জিকাম শিৱসাগৰৰ পৰা গতিকে মই ইমানটোৱে 100% নিশ্চিত যে শিৱসাগৰত 2026ত বিজেপিৰ বিধায়কহে জিকিব ঠিক আছে বাৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ বিশ্লেষণ কৰি দিয়াৰ বাবে